আজি কথা পাতিম এজন কৰোড়পতি হোৱাৰ কোটিপতি হোৱাৰ ব্যক্তিৰ বিষয়লৈ, য'ত কোনবিলাক ৰেখা আৰু কোনবিলাক গ্ৰহৰ পৰিস্থিতি থাকিলে এজন কোটিপতি মানুহ হ'ব পাৰে। জীৱন ৰেখা, মগজ ৰেখা স্প্লিট হোৱা, দুইমুখীয়া, হৃদয় ৰেখা বৃহস্পতি পৰ্বতলৈকে পাই যোৱা আৰু দুটা মুখ থকা, হাতখনৰ প্ৰধান ৰেখাসমূহ অত্যন্ত শুভ। কেতু পৰ্বতৰ পৰা ওলোৱা এয়া হৈছে ভাগ্য ৰেখা, য'ত শনি পৰ্বতলৈকে গৈছে। জীৱন ৰেখাত এটা ত্ৰিভুজ থকাটো, চন্দ্ৰ পৰ্বতৰ পৰাও ওলোৱা এটা ভাগ্য ৰেখা, য'ত ভাগ্য ৰেখাৰ লগত সন্মিলন হৈছে। দাম্পত্য জীৱনত ইমান ধুনীয়া দীঘল হৈ থকা বুধ ৰেখা, তলত বিবাহ ৰেখা, প্ৰত্যেকটো আঙুলিত আপুনি য়ব দেখা পোৱাটো, ৰিং অফ চুলেমানি থকাত, ভোগবিলাসৰ ক্ষেত্ৰত শুক্ৰ পৰ্বতত এনেধৰণৰ খাৰা ৰেখা থকাটো, খুব ধুনীয়া অৱস্থাত মংগলৰ পৰিস্থিতি থকাটো, ৰেখা থকা